অৱশেষত আৰক্ষীয়ে আটক কৰিলে শামীম আহমেদক। নিশা ৩ বজালৈকে আছিল বাৰত। পোহৰলৈ আহিল দুৰ্ঘটনাটোৰ কেইবাটাও তথ্য। দুৰ্ঘটনাৰ পূৰ্বে ক'ত ক'ত গৈছিল নেহা, পূজা, আকাংক্ষা আৰু শামীম। মঠঘৰীয়াৰ ভয়ংকৰ দুৰ্ঘটনাটো কেৱল সাধাৰণ এটা পথ দুৰ্ঘটনা নাছিল। এই দুৰ্ঘটনাৰ আঁৰত লুকাই আছিল এটাৰ পাছত আন এটা গা শিয়ৰি উঠা তথ্য। দুৰ্ঘটনাৰ পূৰ্বে নেহা, পূজা, আকাংক্ষা আৰু শামীম ক'ত ক'ত গৈছিল সেই বিষয়েও আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য। ট্ৰেফিক ডিচিপি জয়ন্ত সাৰথী বৰাই এখন সংবাদমেলত এই ঘটনাৰ বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে। তেওঁ জনোৱা মতে দুৰ্ঘটনাত ব্যৱহৃত ছুইফ্ট বাহনখনৰ GPS তথ্য অনুসৰি ঘটনাৰ আগৰ সময়ছোৱা সম্পৰ্কে স্পষ্ট তথ্য লাভ কৰা হৈছে। ২৫ এপ্ৰিলৰ দিনৰ ভাগত শামীম আহমেদে ভাৰ্গৱ ডেকাৰ পৰা বাহনখন লৈছিল। কমেডি শ্ব' চাবলৈ যোৱাৰ কথা কৈ নেহা, পূজা আৰু আকাংক্ষাসহ তেওঁলোকে নিশা প্ৰায় ১১ বজাত ভঙাগড়ত উপস্থিত হৈছিল আৰু তাতে কিছু সময় অৱস্থান কৰিছিল। তাৰ পিছত ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলস্থিত X012ত পুৱতি নিশা ৩ বজালৈকে পাৰ্টিত মগ্ন আছিল তেওঁলোক। ১৯,০০০ টকাৰ বিল পৰিশোধ কৰি ৩গৰাকী যুৱতীক লগত লৈ শামীম ওলাই আহে তাৰ পৰা। তাৰ পিছতেই পুৱতি নিশা ৩ বজাত ভঙাগড়ৰ পৰা গীতানগৰ দিশে ৰাওনা হয়। সেই সময়ত বাহনখনৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত প্ৰায় ১৩৬ কিলোমিটাৰ, যি অত্যন্ত বিপদজনক। তাতে সুৰাও সেৱন কৰি আছিল চালক শামীমে। আৰক্ষীৰ তথ্য অনুসৰি ২৬ এপ্ৰিলৰ পুৱতি নিশা প্ৰায় ৪:৫ মানত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ৰাস্তাৰ কাষত ৰৈ থকা এখন চিমেণ্ট ভৰ্তি ট্ৰাকত জোৰেৰে খুন্দা মাৰে ছুইফ্ট বাহনখনে। স্থানীয় লোকৰ সহায়ত আহতসকলক প্ৰথমে গেট হাস্পতাললৈ আৰু পিছত GMCলৈ স্থানান্তৰ কৰা হয়। দুৰ্ঘটনাৰ পাছতেই শামীম আহমেদে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে তেওঁ অৰুণাচললৈ পলায়নৰ পৰিকল্পনা কৰিছিল। পলাতক অৱস্থাত শ্বিলঙত নিজৰ দাড়ি চুলি কাটি নিজৰ বেশভূষা সলনি কৰিছিল। তাৰ পিছত ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলত আত্মগোপন কৰি আছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰে শামীম আহমেদ। শামীমক জেৰা চলালে পৰৱৰ্তী সময়ত হয়তো আৰু বহুতো তথ্য পোহৰলৈ আহিব। News Desk Report, Hillsdale Newspaper and Digital.